লাষ্ট 8 জুন 2026 আমাৰ ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া এখন নটিফিকেশ্যন জাৰি কৰিছিলে যে ফাৰ্মাচিষ্ট ৰিক্ৰুটমেণ্ট প্ৰমোশ্যন ছাৰ্ভিচ ৰেগুলেশ্যন 2025। সেইটো জাৰি কৰাৰ পিছত আমি তাতে দেখা পালোঁ যে আমাৰ ক্লিনিকেল ফাৰ্মাচিষ্ট পোষ্ট আৰু ক্লিনিকেল ফাৰ্মাচিষ্ট পোষ্ট আৰু ড্ৰাগ ইনফৰমেশ্যন ফাৰ্মাচী অফিচাৰ এই দুটা ভেকেঞ্চি ওলাব। PCIৰ পৰা নটিফিকেশ্যন জাৰি কৰিছে গভৰ্ণমেণ্ট অফ প্ৰত্যেকটো গভৰ্ণমেণ্টক। তেওঁ সেই হিচাপত আমি গভৰ্ণমেণ্ট অফ আছাম ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে যাতে অতি সোনকালে এই দুটা ভেকেঞ্চি ওলাই আমাৰ ফাৰ্মডি যিহেতু গ্ৰেজুৱেশ্যন অসমত আছে, তো তাৰ কাৰণে আমি গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকৰ থ্ৰু দি যে এই দুটা ভেকেঞ্চি যাতে অতি সোনকালে ক্ৰিয়েট কৰি আমাৰ ফাৰ্মডিবিলাকক যাতে সকাহ প্ৰদান কৰে। এইখিনিয়ে মূল উদ্দেশ্য আছিলে আমাৰ আজিৰ প্ৰেছ মিটৰ। যিহেতু ইয়াতে ৰোলছ ৰেছপনচিবিলিটি গোটেইখিনি দিয়া আছে, কি কি ৰোলছ হ'ব, কি কি ৰেছপনচিবিলিটি হ'ব এই দুটা অফিচাৰৰ আৰু এই দুটা ভেকেঞ্চিত, তো সেইখিনিয়ে মূল কথা আছিলে। মূল বিষয়ে মানে আমাৰ ফাৰ্মডি বিষয়ে ক'ব লাগে। ফাৰ্মডি বিষয়ে প্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ আৰু আসাম ফাৰ্মাচী কাউন্সিল আৰু আৰপাক ধন্যবাদ দিছোঁ আমাক ইয়াতে ইনভাইট কৰাৰ কাৰণে। আৰু এইটো কনফাৰেঞ্চ দিয়াৰ উদ্দেশ্য হ'ল মানে আমি ফাৰ্মডিৰ বিষয়ে ক'ব বিচাৰিছোঁ। কাৰণ ফাৰ্মডি হ'ল এনেকুৱা এটা প্ৰফেশ্যন যিটো মানে আমাৰ অসমৰ জনসাধাৰণে জ্ঞাত নহয়। আৰু ফাৰ্মডিটো আমাৰ ইণ্ডিয়াত ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াত 2018 আনিছে। আৰু এইটো হ'ল আপোনাৰ 6 ইয়াৰ কোৰ্চ হয়। আৰু এইটো আমাৰ ডাইৰেক্ট হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যাব পাৰোঁ, আপোনাৰ ছায়েন্সত হ'ব লাগিব। আৰু এইটো কথা হ'ল আপোনাৰ টোটেলি দুটা ফেজত হয়। প্ৰথম এটা ফেজ একাডেমিক, সেইটো একাডেমিকটো আপোনাৰ 5 বছৰ কম্পালচৰি এইটো হ'ব। তাৰপিছত আপোনাৰ 1 ইয়াৰ হস্পিটেল পষ্টিং হয়। মানে যেনেকুৱা ডক্টৰবিলাকে ইণ্টাৰ্ণশ্বিপ কৰে সেনেকুৱা আমি 1 ইয়াৰ কম্পালচৰি হস্পিটেল ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। তাতে আকৌ আপোনাৰ দুটা ফেজ আছে, এটা হ'ল 6 মান্থ আপোনাৰ মেডিচিন কম্পালচৰি হয়। তাৰপিছত আৰু 6 মাহ আছে আপোনাৰ 3টা ডিপাৰ্টমেণ্ট এজ পাৰ ষ্টুডেণ্ট চইচ, যাৰ যেনেকুৱা পচন্দ মানে চইচ হয় সেইমতে ইহঁতে ইণ্টাৰ্ণশ্বিপ 2 মাহ কৰি কৰিব লাগিব। ঠিক আছে। তাৰপিছত ইয়াৰ ৰুল ৰেগুলেশ্যন বহুত ইম্পৰ্টেণ্ট প্লে কৰে, আপোনাৰ ভূমিকা আছে পালন কৰে হেল্থ ছেক্টৰত। লাইক আপোনাৰ এইটো ডক্টৰ নিচিনা হয়, এইটো কিন্তু পেৰামেডিকেল নহয়, এইটো মডাৰ্ণ মেডিচিন মানে ফাৰ্মাচীৰ মডাৰ্ণ চায়েন্স হয়। এইটো গ্ল'বেলাইজ কোৰ্চ হয়, অলৰেডি USA, কানাডা, ইউনাইটেড কিংডম, চৌদি আৰবে, গাল্ফ কাণ্ট্ৰিত এইটো ইমপ্লিমেণ্ট হয়। কিন্তু আমাৰ অসমত আজিলৈকে এই বস্তুটো মানুহে গম নাপায়। কিন্তু বহুতে ফাৰ্মডিবিলাকৰ বাবে ডিপ্ল'মা বুলি ভাবে। আৰু এটা কথা হ'ল ফাৰ্মডিবিলাক ডক্টৰ লিখিব পাৰে। এজ পাৰ আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰি অফ হেল্থ চায়েন্স, ফাৰ্মডিবিলাক ডক্টৰ লিখিব পাৰিব আৰু ইয়াতে প্ৰেক্টিছ কৰিব পাৰে। আৰু সেই প্ৰেক্টিছবিলাকক আমি কওঁ যেনেকৈ ডক্টৰবিলাকে মেডিকেল প্ৰেক্টিশ্যনাৰ হয়, কিন্তু আমি ফাৰ্মডিবিলাক হয় ক্লিনিকেল ফাৰ্মাচী প্ৰেক্টিশ্যনাৰ। বা চমুকৈ ক'বলৈ হ'লে এজ পাৰ ৰেগুলেশ্যন 2025, এইটো অলৰেডি আমাৰ ডকুমেণ্ট আছে এজ পাৰ। এতিয়া আমি ক'ত কাম কৰিব পাৰিম, যেনেকুৱা ড্ৰাগ ইনফৰমেশ্যন ফাৰ্মাচী অফিচাৰ, নাইবা হস্পিটেলত ক্লিনিকেল ফাৰ্মাচী অফিচাৰ, নহ'লে কিছুমান হস্পিটেল ক্লিনিকেল ফাৰ্মাকলজিষ্ট জব কৰিব পাৰে। এজ পাৰ ৰুল ৰেগুলেশ্যন গিভেন বাই দ্য PCI, এই PCIটো আপোনালোকে জানে ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া। তাতে কিছুমান পইণ্ট আছে, চবকেইটা পইণ্ট নকওঁ, কিন্তু এই জবটো ক'ত কৰিব পাৰিব, যেনেকুৱা কমিউনিটি হেল্থ চেণ্টাৰ, লাইক এ হস্পিটেল, নাৰ্ছিং ক্লিনিক, গভৰ্ণমেণ্ট অৰ ৱেডাৰ প্ৰাইভেট। অ'কে, বাট ইয়াৰ ইজ চ' মেনি ৰুল, ইয়াতে বহুত ৰুল আছে। যেনেকুৱা আপোনাৰ evaluate medical adherence, চেকিং দ্য প্ৰেছক্ৰিপশ্যন, ভেৰিফাই দ্য প্ৰেছক্ৰিপশ্যন, বহুত ৰুল আছে। আপোনাৰ যেনেকুৱা ছাইড ইফেক্ট এনালাইচিছ কৰা, ডক্টৰে কেতিয়াবা মানে ইনফৰমেশ্যন কৰা, ৰেচপণ্ডে প্ৰেছক্ৰাইবিং মেডিচিন, ছাইড ইফেক্ট, তাৰপিছত আপোনাৰ পেচেণ্টৰ লগত কমিউনিকেট কৰা, ডিজিজ। আৰু এটা বস্তু হ'লে এটা ৰোল পালন কৰে আপোনালোকে কৰে, মানে ফাৰ্মডিবিলাক কৰে ক্ৰনিক ডিজিজ মেনেজমেণ্ট। মানে এইটো হ'ল আপোনাৰ ইণ্টাৰনেল কেয়াৰ, মানে আউটছাইড নহয়। লাইক ডক্টৰ প্ৰেছক্ৰাইব কৰিব পাৰে, কিন্তু ফাৰ্মডি প্ৰেছক্ৰাইব কৰিব নোৱাৰে, কিন্তু ফাৰ্মডি ইয়াতে ইণ্টাৰনেল ৰোল প্লে কৰিব পাৰে। লাইক আপোনাৰ কিবা য'ত প্ৰব্লেম হ'ল মেডিকেশ্যন ৰিলেটেড, ছাইড ইফেক্ট ৰিলেটেড, এইবিলাক ফাৰ্মডিবিলাকে এডভাইচ দিব পাৰে। আৰু নাৰ্ছসকলক এডভাইচ দিব পাৰে হাউ টু এডমিনিষ্টাৰ দ্য মেডিচিন, কেনেকৈ মেডিচিন ডিফাৰেণ্ট মানে ৰুটছ এপ্লাই কৰিব পাৰে, লাইক ইনজেকশ্যন, অৰেল, এনেকুৱা টাইপবিলাক থাকে। তাৰপিছত আপোনাৰ পেচেণ্ট কাউন্সিলিঙৰ ওপৰত বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। পেচেণ্ট কেনেকৈ মেডিচিন ল'ব, কেনেকৈ এভইড হ'ব, এই বস্তুতে ফাৰ্মডিবিলাকে ভালকৈ কৰে। আৰু আপোনালোকৰ জৰিয়তে এটা বস্তু মই ক'ব বিচাৰিছোঁ, ফাৰ্মডি হ'ল টোটেল মডাৰ্ণ মেডিচিনৰ ওপৰত হয়।
লাইক এম বি বিলাকে ফাৰ্মাকলজি পঢ়ে আৰু ফাৰ্ম বিলাকে ফাৰ্মাকলজি পঢ়াৰ ওপৰতে আমাৰ আৰু এটা কোৰ্চ আছে ফাৰ্মাকোথেৰাপিউটিক্স বুলি হয়, য'ত মানে আমি ট্ৰেইনিং দিয়া হয় একাডেমিকেলি হস্পিটেলি, তাতে পঢ়া হয় আপোনাৰ কোনটো বেমাৰৰ ডিজিজ ট্ৰিটমেণ্ট, চাইড ইফেক্ট এণ্ড টোটেলি ডিটেইল ষ্টাডি কৰা হয়। সেইটোৱে এতিয়া মোৰ আৰু এটা জনাব ইচ্ছা আছো মানে এই মেডিয়াৰ জৰিয়তে আমাৰ অসম চৰকাৰক, যাতে আমাৰ অসমত এতিয়া মই জনামতে মোৰ দেন 200 ফাৰ্মাচী গ্ৰেজুৱেট আছে বা অলৰেডি ষ্টাডিত অলৰেডি আছে, কিন্তু আজিলৈকে গভৰ্ণমেণ্ট অসম চৰকাৰে এই আমাৰ ষ্টুডেণ্টক আজিলৈকে কোনো গভৰ্ণমেণ্ট জব হোৱা নাই। প্ৰাইভেটত 2-এটা আছে, কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো স্পেচিয়েল ইম্পৰ্টেণ্ট বা ৰিক্ৰুইটমেণ্ট হোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰ, হেল্থ মিনিষ্টাৰ, বিভিন্ন ডাইৰেক্টৰ অফ হেল্থ চায়েন্স জনবিষয়ে যাতে আমাক ফাৰ্মাচীবিলাকক ইমপ্লিমেণ্ট কৰে আৰু পেচেণ্টবিলাকক যাতে গুড ট্ৰিটমেণ্ট, ইফেক্টিভ ট্ৰিটমেণ্ট পায়, সেইটোৱে মানে এইটো মই জনাব বিচাৰিছোঁ আৰু আৰু আজি এইটো উদ্দেশ্য হ'ল আমাৰ। বাকী ক'বা এইখিনিতে আৰু